অখিল গগৈ বিজেপিৰ এজেণ্ট। বিজেপিৰ বিটিং তেখেতে নে কোন? কংগ্ৰেছৰ লগত মিত্ৰতা নকৰে অখিল গগৈয়ে। যি দিনটো আপুনি লিখি ৰাখক অখিল গগৈ কংগ্ৰেছ দলত এলায়েন্স নকৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈক তীব্ৰ সমালোচনা কৰিলে AIUDF দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে। মিয়া অঞ্চলত হাত দাঙি হায়া হায়া কৰে অখিল গগৈয়ে। জপিয়াই হাত দাঙি হেইয়া আমি যেনেকৈ সাপৰ খেল চাবলৈ মিয়া অঞ্চলত মানুহ গোট খায়, তেনেকৈ অখিল গগৈৰ নাটক চাবলৈকো মিয়া মানুহে ভিৰ কৰে। 2014 চনত বিজেপিক সমৰ্থন কৰিছিল অখিল গগৈয়ে। 2021 চনতো বিজেপিক সমৰ্থন কৰিছিল আৰু 2024 চনতো বিজেপিৰ বি টিম হিচাপে কাম কৰিব অখিল গগৈয়ে। যি দিনটো আপুনি লিখি ৰাখক অখিল গগৈ কংগ্ৰেছ দলত এলায়েন্স নকৰে। গোহাঁই ঘৰত কোন মই বোলে কল খোৱা নাই। অখিল গগৈ 2014 চনৰ ভোটত বিজেপিক ভোট দিব ক'লে। 2021 চনৰ নিৰ্বাচনত এলায়েন্সত গ্ৰেটাৰ এলায়েন্সত নাহি বিজেপিক হেল্প কৰিব ভোট বিভাজন কৰি। তেখেতৰ মুখেদি যদি এতিয়া কয় যে ইউডিএফ বিজেপিৰ বি টিম, আপুনি লিখি ৰাখক যে আমিতো এতিয়াও এলায়েন্সৰ কাৰণে আমাৰ দুৱাৰ খোলা আছে আমি কৈছো। কিন্তু এতিয়া আজিৰ দিনটো আপুনি লিখি ৰাখক অখিল গগৈ কংগ্ৰেছ দলত এলায়েন্স নকৰে। তাৰ কাৰণটো হ'ল বিজেপিৰ বি টিম তেখেতে নে কোন? মানে গোহাঁই ঘৰত কোন মই বোলে কল খোৱা নাই। ঠিক তেনেকুৱা এটা ঘটনা কৰিছে। মই ইমান চিৰিয়াছলি মই অখিল গগৈক লোৱা নাই। সি এটা MLA, সি মানে আমাৰ তাত মিয়া অঞ্চল বিলাকত যে হাত খেলাও দেখা যায় 1000 মানুহ হৈ। অখিল গগৈ এটা নতুন এটা চিন্তাধাৰা, তেখেতৰ যিটো কোৱাৰ ষ্টাইল অলপ বেলেগ। আমি নিশ্চয়কৈ এনেকে নকওঁ জপিয়াই হাত দাঙি হেইয়া আমি নকওঁ। তো তাৰ কালচাৰ, সেইটো কালচাৰ দেখি মিয়া মানুহ জুম খায়। গোটেই মিয়া পঞ্চায়ত ইলেকশ্যন ব্যাপকভাৱে কৰিলো। মোৰ অৱস্থা 20,000 মানুহ আছে, এটা ৱাৰ্ড মেম্বাৰো নাই। তো সেইবিলাক এইবাৰ হ'ব পতা। তো এইবিলাক মানুহে আমাৰ বংগীয় মূলৰ মানুহৰ কোন বন্ধু কোন শত্ৰু তেখেতৰ গম পায়। সময়ত দেখা যাব, আপোনালোকে নিশ্চয় দেখা পাইছে কি উৎসাহে আমাৰ মানুহে টিকেট দিব আহিছে, এনেকুৱা এটা জোৰ আপোনালোকে দেখা পাইছে। তো মই ভাবো ইউডিএফৰ যিটো 2024 চনৰ যিটো লোকসভা নিৰ্বাচন আমাৰ বেয়া হৈছিল, তাত পুনৰুত্থান হ'ব আৰু আমি ভাল। ব্যুৰো ৰিপৰ্ট, ৰাইট নিউজ এনি।